Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন। তো কাইনেমেটিক্সৰ ওপৰত কেইটামান আমি কুইজ প্ৰব্লেম আজি সলভ কৰিম। So let us begin. First questionত কৈছে যে Sorin hits a cricket ball straight up in the air. তো Sorin কি হ'ল ক্ৰিকেট বল এটা একদম ওপৰত একদম পুৰা straight up একদম এটা বল এটা ওপৰত হিট কৰিলে। ঠিক আছে। তাৰপিছত কি হ'ল after 1.5 second itu গৈ আছে এতিয়া তলৰ পৰা এনেকৈ হিট কৰিলে গৈ ওপৰত পালেগৈ তো after 1.5 second the ball is falling straight down with a speed of 6.5 meter per second তো 1.5 secondৰ পিছত কি হ'ল এই যোনটো আমাৰ বলটো আছে এতিয়া এইটো তললৈ আহি আছে আৰু ইয়াৰ ভেলচিটিটো দিয়া আছে 6.5 meter per second এই ভেলচিটিটো আমাক ইয়াতে দি থৈছে নেক্সট কৈছে we want to find the initial velocity তাৰ মানে কি এটা ইনিশিয়াল ভেলচিটি মানে কি যোনটো অৰিজিনাল ভেলচিটিৰ ওপৰলৈ গৈছে সেই ভেলচিটিটো কি হয় সেইটো আমি বিচাৰি উলিয়াব লাগে আৰু আমাক ইয়াতে কৈছে যে ইয়াতে ABCD চাৰিটা কাইনেমেটিক ইকুৱেশ্যন দিছে কোনটো কাইনেমেটিক ফৰ্মুলা বা ইকুৱেশ্যন আমি ইউজ কৰি পেলাই আমাৰ যোনটো এই ইনিশিয়াল ভেলচিটি ভাৰ্টিকেল ভেলচিটি v আছে সেইটো আমি উলিয়াব পাৰোঁ এতিয়া এটা বস্তু হয় ইয়াতে আমাৰ যোনটো ফাইনেল ভেলচিটি হয় সেইটো ভিৰে ডিনোট কৰা হৈছে ফাইনেল ভেলচিটি মই ইয়াতে লিখি দিওঁ so that কনফিউজন নাথাকে বিকজ আমি পঢ়ি থকা সময়ত আমি যেতিয়া বস্তুবোৰ কৰি আছিলোঁ তেতিয়া আমি ভি নট ইউজ কৰা নাছিলোঁ ভি নটৰ জেগাত আমি জেনেৰেলি কি ইউজ কৰিছোঁ ইউ ইউজ কৰিছোঁ এইটো হৈ যায় আমাৰ ইনিচিয়েল ভেলচিটি আৰু ইয়াতে যোনটো ইয়াতে ডেল্টা ৱাই ইউজ কৰা হৈছে ইয়াতে ডেল্টা ৱাই একচুৱেলি কি হৈছে আমাৰ ক্ষেত্ৰত হৈছে এইটো এছ হৈছে যোনটো হৈছে আমাৰ ডিছপ্লেচমেণ্ট তো ডেল্টা ৱাই মানে হৈছে একচুৱেলি ডিছপ্লেচমেণ্ট মানে ভাৰ্টিকেল ডাইৰেকশ্যনৰ ডিছপ্লেচমেণ্টটোকে ডেল্টা ৱাই বুলি কোৱা হৈছে বাট একচুৱেলি সেইটো হৈছে এছ অ'কে এতিয়া ABCDৰ ভিতৰত কোনটো অপশ্যন ইয়াতে আমাৰ ৰাইট হ'ব তো আমাক কি দিছে আমাক ইউ দিছে অ'কে ইউ দিয়া নাই ইউ উলিয়াব লাগে সেইটোতো আমি উলিয়াব লাগিব এতিয়া ইউ ভি আমাৰ তাত আছে দেন আমাৰ তাত আছে কি আছে আমাৰ তাত আছে এক্সিলাৰেশ্যন বিকজ আমি জানো আমাৰ বলটো কি তললৈ আছে ইয়াতে 1.5 ছেকেণ্ডৰ পিছত পৰিছে বুলি কৈছে তো ইয়াৰ পৰা ইয়ালৈ আহোঁতে কিমান হৈছে সেইটো আমাক ইয়াতে কোৱা নাই তো সেইকাৰণে আমি ইয়াতে এক্সিলাৰেশ্যন যদি চাওঁ এক্সিলাৰেশ্যনটো আমাৰ কি হৈ যাব এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি হৈ যাব জি মাইনাছ জি হৈ যাব এইটো ভেলু যোনটো হয় আমাৰ -9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ তো আমাৰ তাত এক্সিলাৰেশ্যন আছে ভেলচিটি আছে তাৰপিছত আমাৰ তাত যোনটো টাইম আছে সেই টাইমটো কৈছে 1.5 ছেকেণ্ড টি ইকুৱেলছ টু 1.5 ছেকেণ্ড এই ইনফৰমেশ্যনটো দিয়া আছে তেনেহ'লে আমি ভি ইকুৱেলছ টু ইউ প্লাছ এটি এই ফৰ্মুলাটো যদি ইউজ কৰোঁ তেনেহ'লেতো আমি ইজিলি ইউ ওলাই ল'ব পাৰিম তেনেহ'লে ইউ কি হ'ব চিম্পলি ভি মাইনাছ এটি হৈ যাব ৰাইট তো আমাকতো কেলকুলেট কৰিব ওলাব দিয়া নাই আমাক খালি কৈছে যে কোনটো ফৰ্মুলা ইউজ কৰিলে আমি ইজিলি এই প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম আৰু সেইটোৱে হৈ যাব আমাৰ অপশ্যন চি ভি ইকুৱেলছ টু ইউ প্লাছ এটি এইটো যদি আমি ফৰ্মুলা ইউজ কৰোঁ তেনেহ'লে আমাৰ ইনিচিয়েল ভেলচিটি ভি নট আমি ইজিলি উলিয়াই ল'ব পাৰিম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ Question number 2 ইয়াতে কৈছে যে a car is traveling to the right with a speed of 29 meter per second okay আমি এটা ড্ৰ কৰি লওঁ তো লেটছ সে আমাৰ যোনটো কাৰটো আছে আহি আছে ই ফ্ৰম লেফ্ট টু ৰাইট গৈ আছে বাট আমি এজিউম কৰোঁ এইখিনি পইণ্ট 8 ই জাষ্ট ক্ৰছ হৈছে তো এইটো সময়ত ইয়াক কৈছে যে ইটছ ট্ৰেভেলিং টু দ্য ৰাইট উইথ এ স্পীড অফ 29 মিটাৰ পাৰ ছেকেণ্ড তাৰমানে ইয়াতে ইনিচিয়েল ভেলচিটি ইউ দিয়া আছে ইউ দিয়া হৈছে 29 মিটাৰ্ছ পাৰ ছেকেণ্ড when the driver presses the accelerator যেতিয়া এই পইণ্টটো ক্ৰছ কৰা হয় তেতিয়া সি কি কৰিছে ড্ৰাইভাৰটোৱে এক্সেলাৰেটৰ দবাইছে নিজৰ গাড়ীৰ না উইথ কনষ্টেণ্ট এক্সেলাৰেশ্যন এতিয়া এইটোও কৈ দিছে যে আমাৰ যোনটো এক্সেলাৰেশ্যনটো হ'ব যোনটো এক্সেলাৰেশ্যন গৈ আছে স্পীড বাঢ়ি গৈ আছে সেই এক্সেলাৰেশ্যনটো কিন্তু কনষ্টেণ্ট থাকিব এতিয়া কৈছে দ্য কাৰ ৰিচেছ এ স্পীড অফ 34 মিটাৰ পাৰ ছেকেণ্ড অভাৰ 110 মিটাৰ চ' লেটছ চে এক্সেলাৰেটৰ মাৰিলে এক্সেলাৰেটৰ মাৰাৰ পিছত ই এৰ পৰা বি লৈ আহি গ'ল আৰু টোটেল 110 মিটাৰ সি কভাৰ কৰিলে আৰু বি পোৱালৈ তাৰ যোনটো ভেলচিটি আছিল সেইটো ভি হৈ গ'ল বাঢ়ি পেলাই 34 মিটাৰ্ছ পাৰ ছেকেণ্ড হৈ গ'ল 34 মিটাৰ্ছ পাৰ ছেকেণ্ড হৈ গ'ল এতিয়া আমাক সুধিছে হোৱাট ৱাজ দি এক্সেলাৰেশ্যন অফ দ্য কাৰ ইজ ইট স্পীড আপ তো ইয়াৰ এক্সেলাৰেশ্যনটো কি আছে এইটোত একেবাৰে চিম্পল এক্সেলাৰেশ্যন ওলাবৰ কাৰণে আমি কি কৰোঁ আমি কৰোঁ চেঞ্জ ইন ভেলচিটি ডিভাইডেড বাই চেঞ্জ ইন টাইম এইটো হৈছে এতিয়া আমাক ইয়াতে কি ইনফৰমেশ্যন দিছে উইথ কনষ্টেণ্ট এক্সেলাৰেশ্যন দ্য কাৰ ৰিচেছ এ স্পীড অ'কে একচুৱেলি আমি এইটো ইউজ কৰিব নোৱাৰিম কি বিকজ আমাৰ তাত ডেল্টা টি এইটো নাই চেঞ্জ ইন টাইমটো দিয়া নাই তো আমি কাইনেমেটিক্সতে আহি যাওঁ তো কাইনেমেটিক্সৰ ইকুৱেশ্যনৰ মতে আমাৰ তাত টোটেল কি আছে ফৰ্মুলা আমাৰ তাত আছে ভি ইকুৱেলছ টু ইউ প্লাছ এ ইনটু টি এই ফৰ্মুলাটো আমি ইউজ কৰিব নোৱাৰিম কাৰণ আমাৰ তাত টি মিচিং হৈ আছে আৰু এ মিচিং হৈছে তো এটা ইকুৱেশ্যন আমি তেতিয়াহে ছল্ভ কৰিব পাৰিম যদিহে তাতে অকল এটা আননন থাকে দুটা যদি থাকে আননন আমি ছল্ভ কৰিব নোৱাৰিম তো এইটো আমি ৰিজেক্ট কৰি দিওঁ নেক্সটটোত হৈছে এছ ইকুৱেলছ টু ইউ টি
প্লাছ হাফ এ টি স্কুৱেৰ এতিয়া এইটো আমি ইউজ কৰিব নোৱাৰিম এগেইন মই এটা আগতে ক্ৰছ কৰি দিছোঁ বাট এইটো ইউজ কিয় কৰিব নোৱাৰিম এছ আমাৰ আছে 110 ইউ আমাৰ আছে ইউটো দি আছে 29 মিটাৰ পাৰ ছেকেণ্ড বাট প্ৰব্লেম কি হ'ল টিটো নাই টাইমটোতো ইয়াতে দিয়েই নাই নেক্সট আমাৰ ইয়াতে এক্সেলাৰেশ্যনটো নাই এগেইন আমি এই ফৰ্মুলাটো দুটা আননোন আছে সেইকাৰণে ইউজ কৰিব নোৱাৰিম নেক্সট আমাৰ ফৰ্মুলা আহি গ'ল ভি স্কুৱেৰ ইকুৱেলছ টু ইউ স্কুৱেৰ প্লাছ 2as এতিয়া এই ফৰ্মুলাটো যদি ইউজ কৰোঁ তেনেহ'লে আমি এক্সেলাৰেশ্যন ওলাব পাৰিম বিকজ আমাৰ তাত কি আছে ফাইনেল ভেলচিটি আছে ইনিচিয়েল ভেলচিটি আছে এণ্ড ডিছপ্লেচমেণ্টটো আছে তো তেনেহ'লে আমি এইটো ফৰ্মুলা ইউজ কৰি লওঁ তো ভি স্কুৱেৰ ইকুৱেলছ টু ইউ স্কুৱেৰ প্লাছ 2as এতিয়া আমি অলপ কেয়াৰফুল থাকিব লাগিব ৰাইট ৱৰ্ড বুলি কৈছে যদি ৰাইট ৱৰ্ড হয় তাৰমানে কি ইউ পজিটিভ আছে আমাৰ ভি পজিটিভ আছে আৰু ইভেন এছ এইটো হ'ব পজিটিভ অ'কে ভেল্যু পুট কৰিটো এতিয়া ভি স্কুৱেৰ মানে কি হ'ল 34 হোল স্কুৱেৰ ইকুৱেলছ টু এফালে আছে আমাৰ ইউ ইনিচিয়েল ভেলচিটি কিমান দি আছিলে 29 তো এইটো হৈ গ'ল আমাৰ 29 হোল স্কুৱেৰ প্লাছ 2 ইনটু এক্সেলাৰেশ্যন নাজানো উলিয়াব লাগিব এছ দি আছে আমাৰ 110 তো এতিয়া এইটো আমি সলভ কৰি লওঁ এইটো সলভ কৰি লওঁ কেলকুলেটৰ দি তো আমি পাম ইয়াত 34 স্কুৱেৰ হৈ যাব 1156 ইকুৱেলছ টু 29 স্কুৱেৰ চ' 29 স্কুৱেৰ হৈ যাব 841 প্লাছ এফালে আছে 2a ইনটু 110 তাৰমানে 220a অ'কে তো এইটো আমি অলপ ৰিএৰেঞ্জ কৰিলোঁ চ' 220a হৈ যাব কিমান 1156 minus 841 so 1156 minus 841 এইটো দিব আমাক 315 তো a হৈ যাব 315 divided by 220 তো এতিয়া এইটো সলভ কৰি লওঁ divided by 220 কৰিলে আমি পাই যাম 1.431 ঠিক আছে এতিয়া ইয়াতে কৈছে ৰাউণ্ড your answer to two significant figure to two significant figure হৈ যাব 1.4 মিটাৰ per second square তো তাৰ মানে acceleration হৈ যাব 1.4 মিটাৰ per second square